স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈ আহিছিলোঁ যে মানজেষ্টাৰ বিষয়ে, মানজেষ্টা খালে কি হয়, কেনেকৈ আপোনাৰ ব্লাড পিউৰিফাই হয়, আপোনাৰ শৰীৰৰ ভিতৰত থকা তেজখিনি চাফা হয় আৰু তেজ চাফা হোৱাৰ লগে লগে আপোনাৰ মুখৰ যি পিম্পলছ আছে বা শৰীৰৰ যিটো ৰং আছে সেইটো ৰং কেনেকৈ চেঞ্জ হয় এই কথাখিনি কৈছিলোঁ। আৰু বহুতে মোক কমেণ্ট কৰিছে যে মানজেষ্টা আমি অনলাইন যেতিয়া বুকিং কৰিছোঁ তেতিয়া গুড়িটো আহে। মই আগতেও কৈছোঁ আৰু এতিয়াও কওঁ যে গুড়িটো আপোনালোকে ব্যৱহাৰ নকৰিব। মোক বহুতে কমেণ্ট কৰিছে যে কি বুলি লিখিম, মোক লিংকটো খুজিছে, কিন্তু মই লিংকটো দিবলৈ বেয়া পাইছোঁ এইটো কাৰণে যে লিংক দিলে এটা প্ৰমোশ্যন কৰাৰ নিচিনা হয়। গতিকে আপোনালোকে যিকোনো অনলাইন শ্বপিঙত মানজেষ্টাৰ ৰুট বুলি লিখিব। ৰুট বুলি লিখিলে আহি যাব, কাগজডালৰ সৈতে মানে শিপা এনেকৈ টুকুৰা সৰু সৰু টুকুৰা আহিব। গতিকে গুড়ি কেতিয়াও ব্যৱহাৰ নকৰিব আৰু যিমান পৰা যায় ৰ ফৰ্মত আনিবলৈ চেষ্টা কৰক। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আহিছে, সেই কথাখিনি মই আগতে কৈ লৈছোঁ আৰু মই আশা কৰিছোঁ যে মানজেষ্টা আপোনালোকে খাব আৰু মানজেষ্টা খোৱাৰ পিছত আপোনালোকৰ PCODৰ ক্ষেত্ৰত যিখিনি প্ৰব্লেম পাই আছে বহু ক্ষেত্ৰত সুফল পাব। গতিকে এবাৰ ট্ৰাই কৰি চাওক প্ৰথমতে মানজেষ্টা। আৰু এতিয়া মই কথা ক'ব বিচাৰিছোঁ, আমি যিটো বিষয় লৈ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছিলোঁ সেইটো বিষয় লৈ মই এনেকুৱা দুটা নতুন উপাদানৰ কথা ক'ব বিচাৰোঁ যি দুটা আমাৰ পাকঘৰতে থাকে আৰু যি দুটাই আমাৰ ব্যক্তিগত আপোনাৰ জীৱনশৈলীত আমি যদি সংযোগ কৰোঁ তেনেহ'লে আমাৰ শৰীৰৰ বিভিন্ন ধৰণে আমি উপকৃত হ'ব পাৰোঁ। আমাৰ শৰীৰৰ ভিতৰটো চাফা কৰাত বহুত সহায় হ'ব আৰু আপোনাৰ শৰীৰৰ ভিতৰটো যেতিয়া চাফা হৈ যাব তেতিয়া আপোনাৰ ডাইজেশ্যন, আপোনাৰ হজম শক্তি যথেষ্ট প্ৰখৰ হ'ব আৰু হজম শক্তি প্ৰখৰ হোৱাৰ লগে লগে আপুনি যি খায় সেয়া সোনকালে হজম হ'ব আৰু ফেট হৈ শৰীৰত জমা হৈ নাযাব। কিন্তু মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰোঁ যে মই যিকেইটা উপাদানৰ কথা কৈছোঁ এনেকুৱা নহয় যে সেইকেইটা খাই থাকি যিকোনো ধৰণৰ বস্তু খাই থাকিলে মানুহৰ ওজন কমিব বা শৰীৰৰ উপকাৰ হ'ব। সদায় মনত ৰাখিব যে সদায় ঘৰৰ খাদ্য, ঘৰুৱা খাদ্য খাবলৈ লওক। বাহিৰৰ খাদ্য সম্পূৰ্ণৰূপে বন্ধ কৰক, প্ৰথম কথা। আৰু বহুতে আকৌ এনেকুৱা ধৰণৰ কয় যে মইতো ঘৰৰ খাদ্যই খাওঁ, কিয় মোৰ কাম কৰা নাই। কিন্তু কথাটো হৈছে কি, ঘৰৰ খাদ্য হ'লেও কেতিয়াবা আমি ৰিফাইন ফুড খাবলৈ আৰম্ভ কৰোঁ, যেনে ৰিফাইন ফ্লাৱাৰ, যেনে আপোনাৰ ৰিফাইন আটা হৈছে ময়দা। ঘৰত যদি আপুনি ময়দাৰ ৰুটি বনাই খায় তেনেহ'লে সেইটো উপকাৰী নহয়, সেইটো শৰীৰৰ কাৰণে যথেষ্ট অপকাৰী, সেইটো ঘৰত বনালেও অপকাৰী। গতিকে যিবোৰ ৰিফাইন ফুড আৰু যিবোৰ পেকেজিং ফুড সেই ফুডবোৰ সদায় এৰি দিব লাগে খাবলৈ, কাৰণ পেকেজিং ফুডবোৰত সদায় প্ৰিজাৰ্ভেটিভ থাকে আৰু সেই প্ৰিজাৰ্ভেটিভে মানুহৰ শৰীৰৰ ভিতৰলৈ গ'লে যথেষ্ট অপকাৰ হয়। গতিকে মনত ৰাখিব, ৰিফাইন ফুড আৰু পেকেজিং ফুডৰ পৰা দূৰত থাকক। মানুহে বহুতে কয় যে হেল্ডি ড্ৰিংক আনে খায় বা চুগাৰ ফ্ৰী ড্ৰিংক বা আপোনাৰ কলেষ্ট্ৰল ফ্ৰী ড্ৰিংক, এইবিলাক আচলতে মিছা কথা। এইবিলাক আচলতে বস্তু বিক্ৰী কৰাৰ এটা প্ৰক্ৰিয়া মাত্ৰ, তাৰ বাহিৰে অন্য একো নহয়। ফ্ৰুট জুচ খাবলৈ মন গৈছে, ঘৰত বনাওক, ঘৰত ধুনীয়াকৈ মিক্সাৰত বা জুচাৰত দি পেলাই ধুনীয়াকৈ বনাই ঘৰত খাওক। আৰু যিকোনো ধৰণৰ পানীয় খাবলৈ মন গৈছে ঘৰত বনাই খাওক। পদিনাৰ পানী বনাই খাওক, এতিয়া গৰম দিন পৰিছে, তেতেলীৰ পানী খাওক। তাৰপিছতে এতিয়া থেকেৰা বজাৰত পায়, থেকেৰা তিয়াই থেকেৰাৰ পানী চৰ্বত বনাই খাওক। গতিকে ঘৰত মুঠতে ঘৰুৱা খাদ্য খাওক, প্ৰথম কথা। আৰু সৰু সৰু কিছুমান বেছিক কথা, যেনে ধৰক পানীটো খুব ভালকৈ খাওক। পানী 2.5 পৰা 3 লিটাৰ পানী চিপকৈ গোটেই দিনটোৰ ভিতৰত খোৱাৰ অভ্যাস কৰক। আৰু টোপনিটো খুব ভালকৈ যাবলৈ চেষ্টা কৰক। টোপনি হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ জৰুৰী কথা। গতিকে শৰীৰটো যদি জিৰণি নাপায়, শৰীৰটোৱে যদি নিজকে জিৰণি নিদিয়ে তেতিয়াহ'লে শৰীৰে কেতিয়াও আপোনাৰ সংগ নিদিয়ে। গতিকে শৰীৰক জিৰণি দিয়ক, কমেও 7 ঘণ্টা বা 8 ঘণ্টা শুবলৈ চেষ্টা কৰক একেলেঠাৰিয়ে, ৰাতি খুব ভালকৈ শুৱক আৰু ৰাতিপুৱা খুব ভালকৈ ফ্ৰেছ হৈ আপোনালোকে সাৰ পাব। গতিকে মই এতিয়া যিকেইটা উপাদানৰ কথা ক'ম সেইকেইটাৰ লগত যদি এনেধৰণে নিজৰ জীৱনশৈলীটো আৰম্ভ কৰে তেনেহ'লে দেখিব যে আপোনাৰ শৰীৰত বহু অশান্তি, বহু অসুবিধা, বহু সমস্যা দূৰ হৈ গৈছে।
গতিকে আহক আজি যি দুটা ঘৰুৱা উপাদানৰ কথা মই ক'ব বিচাৰিছোঁ সেইকেইটাৰ বিষয়ে ক'বলৈ আগবাঢ়ো। প্ৰথমটো হৈছে যে কোমোৰা আমাৰ ঘৰত আমাৰ যিসকল অকণমান গাঁও অঞ্চলত থাকে তেখেতসকলৰ ছালত অনবৰত কোমোৰা লাগিয়ে থাকে, কিন্তু আমি এতিয়া বজাৰত কিনি পেলাই খাব লাগে সেইটো বেলেগ কথা, কিন্তু অনবৰতে ছালত ওলমিয়ে থাকে কোমোৰা হৈছে এনেকুৱা এটা বস্তু যিটোৱে আপোনাৰ শৰীৰটোত স্ক্ৰাব মৰাৰ নিচিনা কাম কৰিব। মানে এটা বাচন যেতিয়া খুব বহুত লেতেৰা হৈ যায় তেতিয়া আমি ভালকৈ মাজিবৰ কাৰণে আমি স্ক্ৰাব ব্যৱহাৰ কৰোঁ। সকলোৱে নিশ্চয় জানে যে স্ক্ৰাব যিটো অলপ খহটা বস্তু সেইটোৰে মাজি দিলে সেই লেতেৰা বাচনটো চাফা হৈ যায়, সোনকালে চাফা হৈ যায় বা তাত অকণো দাগ নাথাকে। ঠিক তেনেদৰে কোমোৰা হৈছে আমাৰ শৰীৰৰ ভিতৰটো স্ক্ৰাব কৰাৰ নিচিনাকৈ চাফা কৰে। আমাৰ শৰীৰৰ ভিতৰলৈ যেতিয়া কোমোৰাৰ ৰস যাব তেতিয়াই ভিতৰত থকা সকলো টক্সিনছ, সকলো মল, সকলো ধৰণৰ দূষিত পদাৰ্থ সব বাহিৰলৈ উলিয়াই দিব। গতিকে কোমোৰাটো খোৱাটো অত্যন্ত জৰুৰী। আৰু কোমোৰা কেনেকৈ খাব? এটা কোমোৰাৰ আপুনি যিমানডোখৰ আপুনি খাব বিচাৰে সেইডোখৰ বাকলিটো গুচাওক আৰু লগতে ওপৰৰ মানে ভিতৰৰ যিটো বীজ সেই বীজটো উলিয়াই লওক। উলিয়াই ধুনীয়াকৈ মিক্সাৰত বা জুচাৰত দি দিয়ক, জুচাৰত গ্ৰাইণ্ড কৰক, জুচাৰত জুচ উলিয়াই লওক। আৰু যদি কোনোবাৰ ভাবে মানে কাৰোবাৰ ঘৰত জুচাৰ নাই তেনেহ'লে মিক্সিত দিয়ক, মিক্সিত দি তাক খুব ভালকৈ গ্ৰাইণ্ড কৰি লওক, কৰি এখন পাতল কাপোৰত তাক চেকি পেলাই তাৰ ৰসটো উলিয়াই লওক। ৰসটো উলিয়াই আপুনি এগিলাচ বা আধা গিলাচ ৰস খাবলৈ অভ্যাস কৰক। আৰু কোনোবাই যদি বিচাৰে তাতে ঘৰত কৰা জিৰা গুড়ি অকণমান দি ল'ব পাৰে, কিন্তু তাৰ বাহিৰে অন্য একো নিমিহলাব। একদম যিটো মানে ফৰ্ম মানে একদম সতেজ যিটো জুচ যিখিনি সেইখিনি খাওক। আৰু দেখিব আপুনি প্ৰথম দিনাখনৰ পৰাই আপুনি দেখিব যে আপোনাৰ পেট খুব ভালকৈ চাফা হৈছে আৰু আপোনাৰ শৰীৰত থকা সকলো টক্সিনছ ই দূৰ কৰি নিছে। মনত ৰাখিব, কোমোৰাৰ ৰস হৈছে আমাৰ শৰীৰৰ ভিতৰটো চাফা কৰা এটা স্ক্ৰাব। গতিকে খুব সুন্দৰকৈ পেটটো চাফা হৈ যাব। অকল পেটে নহয়, ভিতৰত যিমান টক্সিনছ আছে লাহে লাহে গোটেই টক্সিনছবিলাক ওলাই যাব। গতিকে কোমোৰা খাওক আৰু সদায় নোৱাৰিলেও অন্তত সপ্তাহত 3 দিন বা 4 দিন খোৱাৰ অভ্যাস কৰক। এইটো হৈছে প্ৰথম। 2 নম্বৰটো উপাদান হৈছে নহৰু। আমাৰ ঘৰত সকলোৰে ঘৰত থাকেই নহৰুটো আমি সদায় তৰকাৰীত বা ভাজিত বা মছলা হিচাপে ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু নহৰুটো বাকলি গুচাই খুব সুন্দৰকৈ তাক থেতেলিয়াই পেলাই 5-10 মিনিট সময় থৈ দিয়ক। থৈ দি তাৰ পাছত এগিলাচ পানীৰ লগত সেইটো খাওক, চুবাই খাওক। আৰু চুবাই খাব নোৱাৰিলেও সৰু সৰু টুকুৰা কৰি পেলাই মেডিচিনৰ মানে টেবলেটৰ নিচিনাকৈ গিলি পেলাই হ'লেও খাওক। মই কিন্তু চুবাই খোৱাটোত বেছি গুৰুত্ব দিওঁ, কাৰণ চুবাই খালে তাৰ যিটো ৰস সেই ৰসটো খুব সুন্দৰকৈ ওলাই যাব আৰু সি আপোনাৰ শৰীৰত যথেষ্ট ভাল কাম কৰিব। প্ৰথম কথা হ'ল নহৰুৱে কলেষ্ট্ৰল কমায়। আপোনালোকৰ আমাৰ শৰীৰত যেতিয়া কলেষ্ট্ৰল বাঢ়ে তেতিয়া বিভিন্ন ধৰণৰ সমস্যা হয় শৰীৰত। গতিকে নহৰুৱে কলেষ্ট্ৰল কমায়। একেৰাহে আপুনি 1 মাহ যদি নহৰু খায় এফুটাকৈ প্ৰতিদিনে তেতিয়াহ'লে প্ৰায় 10% কলেষ্ট্ৰল কমি যায়। গতিকে নহৰু খোৱাৰ অভ্যাস কৰক যাতে কলেষ্ট্ৰল বেছি হোৱাৰ ফলত শৰীৰত আন সমস্যাৰ সৃষ্টি নহয়। গতিকে আৰু এটা কথা যে মানে নহৰুৱে চবতকৈ ডাঙৰ কাম কৰে যে আপোনাৰ ৱেইট লছ, আপোনাৰ পেটত যি ফেট জমা হয় সেই ফেটটো গলাবলৈ নহৰুৱে যথেষ্ট সহায় কৰে। খুব এখন ভাল, মই আগতে যিখন ডায়েট চাৰ্টৰ কথা কৈ আহিলোঁ, মানে যিখন জীৱনশৈলীৰ কথা মই যিটো ক'লোঁ, ঠিক তেনেকুৱা এটা চাফা জীৱনশৈলী লৈলে আৰু লগত যদি আপুনি নহৰু খায় তেনেহ'লে আপোনাৰ পেটৰ চৰ্বি খুব সোনকালে গলিব, শৰীৰত থকা চৰ্বিও খুব সোনকালে গলি যাব। গতিকে নহৰু এটা খুব শক্তিশালী উপাদান, আমাৰ পাকঘৰত থকা খুবেই শক্তিশালী উপাদান, যিয়ে আমাৰ শৰীৰৰ ওজন কমোৱাৰ লগতে আমাক যথেষ্ট সহায় কৰে আমাৰ জীৱনটো সুন্দৰভাৱে চলাত। গতিকে এই দুটা উপাদান মই আশা কৰোঁ আপোনালোকে আপোনালোকৰ ডায়েট চাৰ্টত আপোনালোকৰ জীৱনশৈলীত সংযোগ কৰিব। আৰু এইখিনিতে মই ক'ব বিচাৰিম যে যিসকলে মোক প্ৰশ্ন কৰে যে আমি ঘৰৰ খানা খাওঁ যদিও কিয় আমাৰ শৰীৰৰ ওজন কমা নাই, তেখেতসকলে খুব ভালকৈ মন কৰক,
ঘৰৰ খাদ্য খাইছে যদিও তেখেতসকলে ৰিফাইন আৰু পেকেজিং ফুড খাই আছে নেকি? ৰিফাইন আৰু পেকেজিং ফুড সম্পূৰ্ণৰূপে বন্ধ কৰক। আৰু ৰিফাইন ফুডৰ ভিতৰত সকলো পৰে, যেনে ৰিফাইন আটা, ৰিফাইন নিমখ, ৰিফাইন তেল। গতিকে এই গোটেই বস্তুবোৰ পৰে ৰিফাইন ফুডৰ ভিতৰত। গতিকে এই গোটেই বস্তুবোৰ খুব মনোযোগেৰে নিৰীক্ষণ কৰক যে আপোনালোকে ৰিফাইন বস্তু খাই আছে নেকি। আৰু লগতে ৰিফাইন চেনি, মানে বগা চেনি যিটো আমাৰ ঘৰত সদায় চলি থাকে, সেইটো আচলতে ৰিফাইন ফৰ্ম। গতিকে যিমান পৰা যায় ৰিফাইন ফুডৰ পৰা দূৰত থাকক আৰু সতেজ আৰু প্ৰাণিক সতেজ যিখিনি খাদ্য সেইখিনি খাবলৈ লওক। মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্ট উপকাৰী হ'ব। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।